নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু অখঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ হ'ল আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ অখঞ্জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো ফ্ৰেণ্ডছ হ'ল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰি ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ CISFৰ ফালৰ পৰা টোটাল 1124টামান কনষ্টেবল প্লাছ ড্ৰাইভাৰৰ পোষ্ট মুকলি কৰি দিছে। তো ফ্ৰেণ্ডছ হ'ল এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। ইয়াতে টোটাল ভেকেঞ্চি আছে 1124টামান আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তেহে কৰিব পাৰিব। তো প্ৰথম পোষ্টটো হৈছে কনষ্টেবল আৰু ড্ৰাইভাৰৰ। ইয়াতে দিয়া আছে 845টামান ভেকেঞ্চি ওলাইছে আৰু ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। আনৰিজাৰ্ভৰ বাবে 344টা, SCৰ বাবে 126, STৰ বাবে 63, OBCৰ বাবে 228 আৰু EWS কেণ্ডিডেটৰ বাবে 84টা ইয়াতে ভেকেঞ্চি ভাগ কৰি দিয়া আছে। 2 নম্বৰটো হৈছে যে কনষ্টেবল ড্ৰাইভাৰ কাম অপাৰেটৰ। তো ইয়াতে 279টামান পোষ্ট ভাগ কৰি দিয়া আছে আৰু ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে যে আনৰিজাৰ্ভৰ বাবে 116টা, SCৰ বাবে 41, STৰ বাবে 20 আৰু OBCৰ বাবে 75টা কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে আৰু EWS কেণ্ডিডেটৰ বাবে 27টা পোষ্ট ভাগ কৰি দিছে। তো ফ্ৰেণ্ডছসকল, এইটো হৈছে কাষ্ট হিচাপত ইয়াতে ভেকেঞ্চিটো ভাগ কৰি দিছে। আৰু চাওক ইয়াতে দৰমহাটো দিছে যে 21,700 টকাৰ পৰা 69,100 টকালৈকে ইয়াতে দৰমহাটো উল্লেখ কৰি দিছে। আৰু নেশ্যনেলিটি চিটিজেনশ্বিপ ইয়াতে কেণ্ডিডেট মাষ্ট বি মেল ইণ্ডিয়ান চিটিজেনশ্বিপ অৰ্থাৎ ভাৰতীয় নাগৰিক হ'ব লাগিব এই পোষ্টটো আবেদনৰ কৰাৰ বাবে। আৰু ইয়াতে বয়সটো দিছে যে 21ৰ পৰা 27 ইয়াৰ্ছ বছৰ হ'ব লাগিব। তো আপোনালোকৰ যদি বয়স 21ৰ পৰা 27 বছৰ আছে তেন্তে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সনৰ বাবে সুবিধা দিছে। SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টটো আবেদন কৰাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ অৰ্থাৎ 10 পাছ হ'লেও আবেদন কৰিব পাৰিব। অকল এইটো ড্ৰাইভাৰৰ পোষ্ট, সেইকাৰণে 10 পাছ ইয়াতে উল্লেখ কৰি দিছে। 10 পাছ হ'লে ফ্ৰেণ্ডছসকল আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ড্ৰাইভিং লাইচেন্স, তো ফ্ৰেণ্ডছসকল এই পোষ্টৰ বাবে ড্ৰাইভিং লাইচেন্স বিচাৰিছে যে ইয়াতে ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। হেভি মটৰ ভেহিকেল আৰু লাইট মটৰ ভেহিকেল আৰু মটৰ চাইকেল উইথ গিয়াৰ এই তিনিটাৰ ভিতৰত এটা হ'লেও হ'ব, আপোনালোকে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে যে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ড্ৰাইভিং হেভি মটৰ অথবা ট্ৰান্সপৰ্ট ভেহিকেল অথবা লাইট মটৰ ভেহিকেলৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে। এপ্লিকেশ্যন ফিজ ফ্ৰেণ্ডছসকল SC STৰ বাবে ইয়াতে একো পইচা দিব নালাগে। এক্স ছাৰ্ভিচমেনৰ বাবে একো পইচা দিব নালাগে। আৰু আদাৰ্ছ যিটো ধৰক OBC আৰু জেনেৰেল কেণ্ডিডেট হয় সিহঁতে 100 টকা পে' কৰিব লাগিব। পে' কৰাৰ বাবে ইয়াতে নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI, SBI চালানৰ জৰিয়তে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে আপোনালোকে কেনেদৰে আবেদন কৰিব। CISF ৱেবছাইটত গৈ আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব আৰু এইটো অনলাইনতে এপ্লাইটো হ'ব। তো ফ্ৰেণ্ডছসকল, এইটো অনলাইনতে আবেদন কৰিব পাৰিব 2025 অৰ্থাৎ মাৰ্চৰ 4 তাৰিখলৈকে এইটো লাষ্ট ডেট দিয়া আছে। তো আপোনালোকে 4 তাৰিখৰ ভিতৰতে এতিয়ালৈকে এপ্লাই ডেট ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে মাৰ্চৰ 4 তাৰিখৰ ভিতৰতে আবেদন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।